হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাবলৈ লৈছোঁ কুল্টি দালি মাছৰ সৈতে। আৰু কুল্টি দালি বনাবৰ কাৰণে মই আজি গোটেইখিনি ইয়াতে ৰেডি কৰি লৈছোঁ। আৰু ইয়াতে মই কেৰাহীত তেল গৰম দি দিলোঁ। মই প্ৰথমতে মাছখিনি ভাজি ল'ম। মই আজি কুল্টি দালিখিনি কোনে কুল্টি দালি খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। আৰু মই কুল্টি দালিখিনি আগতে মিক্সিত গুড়ি কৰি থৈছিলোঁ। আৰু মোৰ মাছখিনি ভজা হৈ গৈছে। এতিয়া মই মাছখিনি নমাই লৈছোঁ। আৰু কুল্টি দালিত দিবৰ কাৰণে ইয়াতে মই আদা, নহৰু, পিঁয়াজ, হালধি, নিমখ গোটেইখিনি দি দিছোঁ। আৰু ইয়াতে পূৰণ দিলোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া। আৰু মই মছলাখিনিতে হালধিৰ গুড়ি, নিমখ, জলকীয়াৰ গুড়ি গোটেইখিনি দিছোঁ। আৰু পিঁয়াজ, আদা, নহৰুখিনি মই শিলনোড়াত বাটি লৈছোঁ। আৰু এতিয়া মই মছলাখিনি অলপ সময় তেলত ভাজি ল'ম। মছলাখিনি যাতে যিখিনি ফ্লেভাৰ থাকে সেই ফ্লেভাৰখিনি যাতে ভাজোতে নোহোৱা হয়। আৰু মই মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই মছলাখিনি মিনিমাম 2 পৰা 1.5 মিনিট টাইম মই ভাজি লৈছোঁ। আৰু এতিয়া মই গুড়ি কৰি থোৱা কুল্টি দালিখিনি দি দিলোঁ। আৰু মছলাখিনিৰ সৈতে কুল্টি দালিখিনি 30 ছেকেণ্ড মই অলপ ভাজি ল'ম। মই কুল্টি দালিখিনি যিহেতু আগতে ভাজিছোঁ, সেইকাৰণে বেছি ভাজিব নালাগে। মছলাৰ লগত অলপখিনি ভাজিলে হৈ যায়। আৰু এতিয়া মই দিছোঁ গৰম পানী। মই আগতে কৰি থোৱা গৰম পানীখিনি দি দিলোঁ। আৰু ঠাণ্ডা পানী দিলে দিব পাৰি, কিন্তু মই গৰম পানীয়ে দিছোঁ। আৰু আজি মই দালিখিনি চৌকাত বনাইছোঁ। চাওক চৌকাৰ জুই। আৰু ৰাতিপুৱা পিঠা বনোৱাৰ কাৰণে চৌকাটো এনেকৈ লেতেৰা হৈ আছে। আপোনালোকে মোক লেতেৰা বুলি নাভাবিব। আৰু এতিয়া ভাজি কৰি থোৱা মই ইয়াতে 5 পিচ মাছ দি দিলোঁ। আৰু মাছখিনি দিয়াৰ পিছত মই চব্জিখিনি উতলিবলৈ দিম। মোৰ চব্জিখিনি ধুনীয়াকৈ উতল আহিছে। আৰু মোৰ চব্জিখিনি পানী দিয়াৰ পিছত মিনিমাম 2 পৰা 3 মিনিট টাইম মই জাল কৰি ল'লোঁ মাছখিনি দিয়াৰ পিছত। আৰু এতিয়া মোৰ চব্জিখিনি হৈয়ে গৈছে। মই এতিয়া চব্জিখিনি নমাই ল'ম। আৰু আজিলৈ মোৰ ভিডিঅ' ইমানখিনিয়ে আছিল। তো ফ্ৰেণ্ডছ, আপোনালোকে কোনে মোৰ ভিডিঅ' চাই ভাল পায় মোৰ ভিডিঅ' লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু পিছলৈ মোৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।